হাই গাইজ, কি খবৰ? আপোনালোক ভালে আছে? মই ভালে আছোঁ। আহকচোন, আজি মই আকৌ অকণমান শ্ৰীমদ ভাগৱত গীতাৰ পৰা অকণমান মই এনেকৈ বাণীখিনি মই তাৰ পৰা চাই লৈ আহিছোঁ আপোনালোকলৈ। আহক। ইয়াত এটা কথা কৈছে ভগৱন্তই, কৈছে শুনিবচোন। আমাৰ জীৱনটো এখন যুদ্ধ। প্ৰথম এটা বিৰাট ধুনীয়া পইণ্ট এইটো ভগৱন্তই কৈ থৈছে, আমাৰ জীৱনটো এখন যুদ্ধ। এই যুদ্ধখনত বিজয়ী হ'ব যদি বিচৰা তেন্তে তুমি মোক সদায় স্মৰণ কৰা। আচলতে এইটোৰ পৰা আমাক এইটোৱে বুজাইছে ভগৱন্তই এটা কথাই কৈছে যে আমাৰ জীৱনখনে এখন যুদ্ধ। মানে জন্ম হৈছে, জন্ম হোৱাৰ পৰা ধৰি মৃত্যুলৈকে এইটো এখন নাটক এইখন এখন যুদ্ধ। এই যুদ্ধত যদি আমি আগবাঢ়ি যাব লাগে, সুখ দুখৰ মাজেৰে আগবাঢ়ি যাব লাগে, তেতিয়া আমি সদায় ভগৱানক স্মৰণ কৰিব লাগিব। এই কথাষাৰি আচলতে ইয়াত কোৱা হৈছে। তাৰপিছত কৈছে শুনিব, যি মানুহে নিজৰ ৰক্ষা কৰিব নোৱাৰে তেওঁৰ ৰক্ষা ভগৱানেও কৰিব নোৱাৰে। এইটো একদমেই সঁচা কথা। ভগৱন্তই কৈ থৈছে এই কথাষাৰ। চাওকচোন কিমান ধুনীয়া কথা কৈছে যে যি মানুহে নিজে নিজৰ ৰক্ষা কৰিব নোৱাৰে তেওঁৰ ৰক্ষা ভগৱানেও কৰিব নোৱাৰে। একদমেই সঁচা কথা। তাৰপিছত শুনিব দেই, তাৰপিছত এটা ধুনীয়া পইণ্ট কৈছে ভগৱন্তই কৈছে, প্ৰতিজন মানুহৰ এটা সুকীয়া কৰ্ম থাকে। প্ৰতিজন মানে আমিতো ভগৱানৰে সন্তান, ভগৱানে আমাক সকলোকে পঠাইছে পৃথিৱীলৈ। সেইকাৰণে কৈছে যে প্ৰতিজন ব্যক্তিৰে এটা সুকীয়া কৰ্ম থাকে। সেইবাবে নিজৰ কৰ্মৰ বাহিৰে বেলেগ চিন্তা নকৰি ভিৰৰ মাজত নিজক হেৰুৱাই নেপেলাব। সাংঘাতিক ধুনীয়া পইণ্ট, আকৌ এবাৰ কৈ দিছোঁ শুনক। প্ৰতিজন মানুহৰ এটা সুকীয়া কৰ্ম থাকে। সেইবাবে নিজৰ কৰ্মৰ বাহিৰে বেলেগ চিন্তা নকৰি ভিৰৰ মাজত নিজক হেৰুৱাই নেপেলাব। তাৰপিছত পইণ্টটো হৈছে সুধিব, সদায় আপোন মানুহেই বিশ্বাসঘাতকতা কৰে। আমাৰ মানে আমি কেতিয়াবা কষ্ট পাওঁ, কোনোবাই আমাক বিশ্বাসঘাতকতা কোনে বেছি কৰে চাবচোন, যি আপোনাক চিনি পায়, যি আপোনাৰ নিজৰ মানুহ। ইয়াত কৈছে কাৰণ নিজৰ মানুহখিনিয়ে আপোনাৰ দুৰ্বলতাৰ কথাখিনি জানে। বাহিৰৰ মানুহে আপোনাক কেতিয়াও প্ৰতাৰণা নকৰে। বাহিৰৰ মানুহৰ পটককৈ আহিবলৈ মানে প্ৰতাৰণা কৰিবলৈ আপোনাৰ সেইটো সময় নাথাকে কিন্তু যোনে কৰিব আপোনাৰ নিজৰ আপোন মানুহে কৰিব। তাৰপিছত এটা কথা কৈছে শুনিব দেই, বাস্তৱত কেতিয়াও কোনো সম্পৰ্কই দুখ নিদিয়ে। এই সাংঘাতিক ধুনীয়া শুনিব দেই। বাস্তৱত কেতিয়াও কোনো সম্পৰ্কই দুখ নিদিয়ে। এইটো এটা কি জানে, এই মোহৰ বাবে আমি দুখ পাবলগীয়া হয়। মানুহবিলাকৰ আমাৰ এটা মায়া মোহ, ভগৱন্তই এইটো কৈ থৈছে মায়া মোহ লোভ ক্ৰোধ এইবিলাক আমি এৰিব লাগিব। কিন্তু আমাৰ মোহৰ সম্পৰ্কৰ কাৰণে আমি আচলতে দুখ পাবলগীয়া হয়। তাৰপিছত কৈছে যিদিনাই মোহ আপোনাৰ নাইকিয়া হ'ব সেই দিনাৰ পৰাই বোলে আপুনি যিকোনো সম্পৰ্কৰ পৰা আপুনি কেতিয়াও দুখ পাবলগীয়া নহয়। সেইটো একদম সঁচা কথা। আমাৰ এতিয়া মোহৰ কাৰণে আমি দুখ পাবলগীয়া হয় যাৰ লগত হয়তো আপোনাৰ বস্তুৰ লগত থাকিব পাৰে, মানুহৰ লগত থাকিব পাৰে, সম্পত্তিৰ লগত থাকিব পাৰে মোহটোতো বেলেগ বেলেগ হেৰি তাৰপিছত এটা কৈছে শুনিব দেই, যদি আপুনি নিজৰ মন বুদ্ধি, সাংঘাতিক ধুনীয়া পইণ্ট শুনিব দেই, যদি আপুনি নিজৰ মন বুদ্ধি অতীত ভৱিষ্যতৰ মাজত সীমিত ৰাখে তেন্তে আপুনি কেতিয়াও সুখ উপভোগ কৰিব নোৱাৰে। এইটো একদম সঁচা কথা। আমি যদি সদায় অতীত আৰু ভৱিষ্যতৰ মানে হেৰিলৈ আমি যদি চিন্তিত হৈ থাকোঁ বা তাক লৈ আমি আগবাঢ়ি যাব বিচাৰোঁ, কিন্তু আপুনি কেতিয়াও সুখ নাপায়। সুখ পাবলৈ হ'লে আমি কি কৰিব লাগিব, আমি বৰ্তমানক, আজিৰ দিনটোক আমি ভাল পাব লাগিব, আজিৰ দিনটোৰ কথা চিন্তা কৰিব লাগিব, বৰ্তমানৰ কথা চিন্তা কৰিব লাগিব, তেতিয়াহে আপুনি সুখ পাব বুলি কৈছে। এইটো ভগৱন্তই কৈ থৈছে। তাৰপিছত কৈছে আৰু এটা শুনিব দেই, এয়া হৈছে কলি যুগ। যদি এই যুগত আপুনি মোহত থাকিব বিচাৰে, সাংঘাতিক ধুনীয়া পইণ্ট শুনিব দেই, এই যুগত যদি আপুনি মোহবোৰ আপোনাৰ থাকে সেইটো কৈছে, তেন্তে নিজৰ ৰক্ষা আপুনি নিজেই কৰিব লাগিব। সাংঘাতিক ধুনীয়া পইণ্ট। কোনোবাই শুনিব দেই, কোনোবাই আপোনাৰ লগত অন্যায় কৰিলে আপুনি অলপো কিন্তু সহ্য নকৰিব, উচিত প্ৰত্যুত্তৰ দিবলৈ শিকক। এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। চাবচোন, যিবোৰ খুব সৰল সহজ মানুহ, খুব মানে হেৰিকৈ থাকে, তেওঁলোকক মানুহে বেছি হেঁচিব বিচাৰে কেলৈ তেওঁলোকে মাত নিদিয়ে, তেওঁলোক ঠাণ্ডা প্ৰকৃতিৰ। কিন্তু ভগৱন্তই কৈছে আপোনাক যদি এনেকৈ কোনোবাই যদি আপোনাক অনৰ্থক, আপোনাক কোনো হেৰি নহয়, আপোনাক যদি আহি এনেকুৱা কৰে, আপুনি হাত সাৱটি বহি নাথাকিব, তাৰ প্ৰত্যুত্তৰ দিয়ক বুলি কৈছে। সাংঘাতিক ধুনীয়া পইণ্ট। কাৰো ওপৰত জোখতকৈ বেছি মোহ নকৰিব। চব বস্তুৰ প্ৰতি হওক, মানুহৰ প্ৰতি হওক। আৰু এটা কথা ভগৱন্তই কৈ থৈছে, আমাৰ মাক দেউতাকহঁতে আজিকালি ল'ৰা ছোৱালীক ইমানেই মৰম কৰে, ইমানেই চকু দিয়ে, লাষ্টত গৈ মানে কি হয়,
সেই ল'ৰা ছোৱালীবোৰ বিপদগামী হয় আৰু বেছি যদি মোহ থাকে যোন মাক দেউতাকৰ ল'ৰা ছোৱালীৰ প্ৰতি বেছি মোহ থাকে সেই সন্তানেই পিছত মানে কি হয় শুদ্ধ ৰাস্তাত যাব নোৱাৰে আৰু সেই সন্তানৰ কাৰণে কেতিয়াবা সেই মাক দেউতাকক দুখ পাবলগীয়া হয় সেইকাৰণে কৈছে মানে সেই মোহটো সেইকাৰণে এৰিবলৈ কৈছে মানে ল'ৰা ছোৱালীক আগবঢ়াবলৈ কৈছে মানে কিছুমান মাক দেউতাকত এনেকুৱা এটা হেৰি এটা পাইছিলোঁ মাজতে আপোনালোকক কৈ দিব বিচাৰিছোঁ এইটো ভগৱন্তই শ্ৰীকৃষ্ণই কৰিছিলে ভীম অৰ্জুন এনেকৈ চবকে মানে পঠাইছিলে হাবিৰ মাজত গৈ মানে কি দেখি আহা আজিৰ দিনটোৰ ভিতৰত ক'বলৈ কৈছিলে তেখেতে চবেই কি দেখিছে চবেই এটা ক'লে কিন্তু ভীমে এটা কথা কৈছিলে যে মই এটা বস্তু দেখিছিলোঁ ভগৱান কি দেখিছিলা বোলে এজনী গৰুৰ এটা পোৱালি জন্ম দিছিলে এডাল গছৰ তলত কিন্তু সেই পোৱালিটোক গৰুজনী কি কৰিলে জানেনে মই নিজ চকুৰে দেখিছোঁ ইমানেই মৰম কৰিছে গৰুজনীৰ ওচৰলৈ যাবতো নোৱাৰোৱে চেলেকি গোটেই ছাল হেৰি খাই একদম হাৰ্ডিলৈকে মানে সেই পোৱালিটো হাৰ্ডি উলিয়াই দিলে আপুনি চিন্তা কৰক মানে তাই ইমানেই মৰম সেই মৰমৰ হেৰিত মানে সেই হয়তো গৰু পোৱালিটো চাগৈ মৃত্যু বৰণ কৰিলে মানে সেইডোখৰ নকৰে আৰু কিন্তু মানে তেখেতক আহি ক'লেহি যে মই এইটো দেখিলোঁ তেতিয়া কৈছে মই এইটো ৰাইট দেখিছা এই যুগত মানে এইটো কলি যুগৰ কথা কৈছে এই যুগত মানে মাকহঁতেও মানে সন্তানক এনেকৈ মানে মৰম কৰিব বুলি কৈছে আৰু এনেকৈ মৰম কৰিলে কি হয় সেইটো দেখাই দিলে কথাটো একদম ধুনীয়া আহকচোন তাৰপিছত আৰু এটা কথা শুনিব দেই মোৰ মনত পৰাৰ কাৰণে আপোনালোকক কৈ দিলোঁ আৰু এটা কথা কৈছে যাক আপুনি বেছি গুৰুত্ব দিব তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে এইটো একদম সাংঘাতিক কথা দেই মনত ৰাখক যাক আপুনি বেছি গুৰুত্ব দিব এটা সীমা থাকে সীমা বাহিৰ হৈ গ'লেতো চব বস্তুৱে অকামিলা হৈ পৰে ন সেইকাৰণে কৈছে যাক আপুনি বেছি গুৰুত্ব দিব তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে আপোনাক অপমান কৰিবলৈও তেওঁ মানে কুণ্ঠাবোধ নকৰে যাৰ লগত আপুনি বেছি খুব হেৰি হৈ থাকে সেই কথাটো কৈছে সেই মানুহবোৰে কি কৈছে শুনিব দেই সেই মানুহবোৰ বাবে যাক আপুনি বেছি গুৰুত্ব চৰি দেই মানে এই কথাষাৰে কৈছে মই আকৌ এবাৰ কৈ দিছোঁ যাক আপুনি বেছি গুৰুত্ব দিব তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে কিন্তু আপুনি কেতিয়াবা তেওঁৰ পৰা অপমানো মানে পাবলগীয়া হয় সেইকাৰণে কৈছে যে মানে এটা সীমা আছে সেই সীমাৰ ভিতৰতে থাকিবলৈ কৈছে সীমাৰ যেতিয়া আপুনি বাহিৰ হৈ যাব সীমাৰ বাহিৰ হৈ চব বস্তুৱে সীমাৰ বাহিৰ হৈ গ'লে গোটেই হেৰিখনে মানে উল্টা পুল্টা হৈ যাব হয় নাই আপুনি সেই হেৰিটো নাপাব সেইকাৰণে কৈছে বেছি মানে হিচাপত গুৰুত্ব দিয়ক হিচাপৰ বাহিৰত নহয় তাৰপিছত কৈছে আনক সন্মান কৰাটো ভাল কথা এইটো একদম সঁচা কথা আনক সন্মান কৰাটো ভাল কথা কিন্তু আনক যদি বহুত বেছি সন্মান কৰে তেতিয়া কিন্তু তেওঁৰ চকুত আপোনাৰ সন্মান হ্ৰাস পাব সেইবাবে কাকো কেতিয়াও বেছি মানে আপোন মানি নল'ব আৰু কাকো কেতিয়াও সৰ্বোচ্চ উজাৰি নিদিব একদম সাংঘাতিক ধুনীয়া পইণ্ট এইটো কাকো সৰ্বোচ্চ উজাৰি নিদিব যেতিয়া আপুনি কাৰোবাক জীৱনৰ সকলো বুলি ধৰি ল'ব তেওঁলোকৰ বাবে আপুনি তেতিয়া একোৱেই নহ'ব কেতিয়াবা কি হ'ব আপুনি তেওঁৰ কাৰণে যাক আপুনি বহুত আপোন বুলি ভাবি ল'ব তেওঁ যেতিয়া এদিন কিবা এটা মানে কৈ দিব বা আপোনাক মনত লগাকৈ ক'ব তেতিয়া আপোনাৰ কেনেকুৱা হ'ব কওকচোন আপুনি হয়তো কান্দিবলগীয়া হ'ব দুখ পাব হয়নে সেইকাৰণে এটা কথাই কৈছে মানে ভাল পাওক সন্মান দিয়ক কিন্তু একদম হিচাপৰ বাহিৰ নহয় সাংঘাতিক ধুনীয়া পইণ্ট এইখিনি আজি পইণ্ট মোৰ ভিডিঅ'টো আচলতে এই পইণ্টখিনি শ্ৰীমদ ভাগৱত গীতাত ভগৱন্তই মানে আমাৰ মনুষ্যসকলক আচলতে সকীয়াই থৈছে এইখিনি কথা মানে কৈ থৈছে মানে আগতে কৈ থৈছে যে এইখিনি মানে গুৰুত্ব দিয়া আৰু এইখিনিয়ে ঘটি আছে সঁচা আজিতো আমাৰ জীৱনত মনুষ্যৰ জীৱনতো এইখিনিয়ে ঘটি আছে সেইকাৰণে এইখিনিৰ পৰা যদি আমি বাচিবলগীয়া হয় আমাৰ এইখিনি যদি প্ৰব্লেম নহ'বৰ কাৰণে আমি এই ভগৱন্তই কোৱা এই প্ৰতিটো কথা আমি মানি চলিব লাগিব এইখিনি আছিল আজি মোৰ ভিডিঅ'টো আজিলৈ নহ'লে ভিডিঅ'টো ইমানতে ৰাখোঁ আৰু যদি নতুন কোনোবাই মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ৰাখোঁ নমস্কাৰ